হেল্ল' নমস্কাৰ কমৰকচুদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ সকলোকে প্ৰথমতে গুড মৰ্নিং বৰ্তমান মই আছোঁ ফিল্ডতে টাইম বেছি হোৱা নাই টাইম হৈছে প্ৰায় 7:30 আজি কলি অলপ কম এইটো কাৰণে ফিল্ডখন একদম মুকলি আছে নমস্কাৰ কমৰকচুদং কোলম্বাই কাৰ্ডুম হয়তো ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে অসম পুলিচৰ এপইণ্টমেণ্টটো ডেটটো কোৱাৰ প্ৰয়োজন নাই সকলোৱে জানে 3 ডিচেম্বৰ তাৰিখে লগতে এতিয়ালৈকে কনফাৰ্ম হোৱা নাছিলে যেন ক'ত হ'ব এপইণ্টমেণ্ট মানে আগতে দিয়া হৈছিলে যোনটো খানাপাৰা ভেটেনেৰী কলেজ বুলি এখন আছে যোনটো ভেটেনেৰী কলেজ তাতে দিয়া আছিলে কিন্তু বৰ্তমান এই জেগাটো অলপ চেঞ্জ হৈছে বুলি গম পাইছোঁ প্ৰথমে আপোনালোকক কৈ দিছোঁ যে এইটো অফিচিয়েল নহয় আপোনালোকে অফিচিয়েল নটিচটো ৱেইট কৰিব লাগিব কিন্তু আপোনালোকক এতিয়া কৈ দিছোঁ যেন আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'বগৈ সৰুসজাই ষ্টেডিয়াম যোনটো কামাণ্ডোসকলৰ POP হৈছিলে তাতে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব কিন্তু মই এতিয়াও আপোনালোকক কৈছোঁ বাৰে বাৰে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো অলপ ৱেইট কৰি ল'ব কিন্তু মই আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ যেন আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'বগৈ সৰুসজাই ষ্টেডিয়াম লগতে বৰ্তমান বহুতখিনি কেণ্ডিডেট এটা ভয় লাগি আছে যেন আমাক বৰ্তমানলৈকে কল অহা নাই যিহেতু আপোনালোকে সেইটো কমেণ্ট বক্সত দেখিলে বহুতে কয় যেন ABUB-টো কল কৰিছে লগতে ABUB তেওঁলোককো কল কৰিছে গ্ৰেড 3 কল কৰিছে কিছুমানে কৈছে 4th গ্ৰেডসমূহ কল কৰিছে এনেকৈ বহুতে কৈছে আপোনালোকে এইটোৰ কাৰণে চিন্তা নকৰিব অসম পুলিচৰ এপইণ্টমেণ্ট 3 ডিচেম্বৰ তাৰিখে দিয়াৰ পিছতে সকলো নিজৰ নিজৰ যিমানখিনি নিজৰ ডিষ্ট্ৰিক্টৰ ৰিজাৰ্ভ আছে পুলিচ ৰিজাৰ্ভ তাতে আপোনালোক সকলোকে মতা হ'ব 6 ডিচেম্বৰ তাৰিখে সকলোকে তেওঁলোকে এপইণ্টমেণ্টত লিখাও থাকিব ইমান এইটো চিন্তা নকৰিব ফোন যদি আপোনালোকে কৰাও নাই আপোনালোকে চিন্তা নকৰিব এই বৰ্তমান ফোন বেছিভাগো কৰিছে গ্ৰেড 3 যোনটো চিভিল ডিফেন্স গ্ৰেড 3 ভেকেঞ্চি আছিলে তেওঁলোককে বৰ্তমান ফোন কৰি আছে এইটো কাৰণে ইমান চিন্তা নকৰিব লগতে ইতিমধ্যে সকলোখিনি ডেট আহি গৈছে আপোনালোকৰ মই যোৱাকালি কৈছিলোঁ পোষ্টিং বুলি কৈছিলোঁ পোষ্টিং নহয় আপোনালোকৰ 6 ডিচেম্বৰ তাৰিখে আপোনালোকক মাতিবগৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ মেডিকেল টেষ্ট হ'ব যিমানখিনি নিজৰ পুলিচ ৰিজাৰ্ভ আছে আমাৰ শিৱসাগৰ আছে যোনটো বাইপাছৰ ওচৰতে যোনটো কুকুৰাপুৰীয়া বুলি জেগা এটা আছে কুকুৰাপুৰীয়া বুলি তাতে আপোনালোকক দিয়া হ'বগৈ লগতে যোৰহাটত মই দিছিলোঁ যোৰহাটৰ যোনটো কৃষি মহাবিদ্যালয় তাৰ সন্মুখতে তেওঁলোকৰ ৰিজাৰ্ভটো আছে সকলো ডিষ্ট্ৰিক্টৰে আছে যদি আপোনালোকৰ পুলিচ ৰিজাৰ্ভ নাই আপোনালোকক এনেই তেওঁলোকে জেগাটো এপইণ্টমেণ্ট লিখা থাকিব আপুনি ক'লৈ যাবলগীয়া হ'ব ইমানখিনি চিন্তা নকৰিব লগতে আপোনালোকে নিজৰ ট্ৰেইনিং স্থানলৈ যাব লাগিব 10 ডিচেম্বৰ তাৰিখে এইটো হৈছে নৰ্মেল কেণ্ডিডেটসকলৰ কাৰণে যিমানখিনি OBC SC ST এনেকৈ আছে কিন্তু তাৰপিছতে যিমানখিনি চাহ বাগিচা কেণ্ডিডেট আছে যাক কোৱা হয় T টাইপ কেণ্ডিডেট তেওঁলোকক মাতিবগৈ 8 তাৰিখে এপইণ্টমেণ্ট তেওঁলোকক হয়তো জেগাটো চেঞ্জ হ'ব তাতে তেওঁলোকক হয়তো ষ্টেডিয়ামত নিদিব বেলেগ জেগাত মাতিবগৈ তাতে মই চাইছোঁ যেন তেওঁলোকৰ 8 তাৰিখে এপইণ্টমেণ্ট লগতে তেওঁলোকক জইনিং মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিবগৈ 11 তাৰিখে লগতে তেওঁলোকৰ জেগালৈ যাবলগীয়া হ'ব যোনটো মানে ট্ৰেইনিঙলৈ যাবলগীয়া হ'ব 15 ডিচেম্বৰ তাৰিখে বেছি তেওঁলোকৰ কেণ্ডিডেট নাই মই লিষ্টখন চাইছোঁ তাতে ABত প্ৰায় আপোনালোকৰ 48 মান আছে লগতে UBত আছে প্ৰায় 48 ইফালে ABত লগতে 38 আছে কিবা UB তেনেকৈ তেওঁলোকৰ মই লিষ্টখন চাইছিলোঁ বহুতখিনি ভেকেঞ্চি তেওঁলোকৰ নাই কেণ্ডিডেট নাই এইটো কাৰণে সুবিধা হ'ব তেওঁলোকে ইজিলি তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো সোনকালে হৈ যাব লগতে কৈছে যেন আমি কি মেডিকেল কাগজটো আমি সকলোৱে নিজে লৈ যাব লাগিব কেনেকৈ বহুতে কৈছে বৰ্তমান যেতিয়া যোৱা বছৰ প্ৰায় 2022 নে 21ত জইনিং হৈছিলে ABUB প্ৰায় 21 আহিছিলে ভেকেঞ্চি তাতে মোৰ লগৰ পাইছিলে তেতিয়া মই লগত গৈছিলোঁ কেনেকৈ তেওঁলোকক কৰাই তেওঁলোকে ডক্টৰ মাতে নহ'লেও তেওঁলোকে ডক্টৰৰ অফিচলৈ তেওঁলোকক সকলোকে যিমানখিনি কেণ্ডিডেট আহে তেওঁলোকক লৈ গৈ পিনি তেওঁলোকে মেডিকেল টেষ্টটো পুলিচসকলে কৰাই দিয়ে যদি আপোনালোকে নিজেও বনাব পাৰে একো দিগদাৰ নাই কিন্তু তেওঁলোকে নিজে কৰি দিয়ে এইটো কাৰণে এই মেডিকেল টেষ্টৰ কাৰণে ইমানখিনি চিন্তা নকৰিব লগতে আপোনালোকক কিছুমান ডকুমেণ্ট তেওঁলোকে বনাব দিবগৈ এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব কি লাগিব হ'লেও কৈ দিছোঁ আপোনালোকক আণ্ডাৰটেকিং লাগিব কোৰ্ট এফিডেভিট লাগিব লগতে আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনালোকে যিকোনো ডকুমেণ্ট দিছিলে আৰু যিমানখিনি আপোনালোকে এপ্লাই কৰোঁতে ডকুমেণ্ট দিছিলে সকলোখিনি লাগিবগৈ যদি আপোনালোকে নতুনকৈ কিবা এটা দিব বিচাৰে তেতিয়াও আপোনালোকে লগাব পাৰিবগৈ কিন্তু বেছিকৈ আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিছিলে তেতিয়া সকলোখিনি অৰিজিনেল ডকুমেণ্ট লাগিবগৈ কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট মেট্ৰিকৰ পাছ চাৰ্টিফিকেট যদি আপোনালোকে হাই ছেকেণ্ডেৰী লেভেলত যোনটো UBত পাইছে আপোনালোকে UBত হাই ছেকেণ্ডেৰী পাছ সকলোখিনি তেওঁলোকে অৰিজিনেল উইথ ডকুমেণ্ট সকলোখিনি লাগিবগৈ লগত আপোনালোকে এতিয়াই কৰিছোঁ যেন আপোনালোকে লাগে বাগে যিমানখিনি ডকুমেণ্ট আছে সকলোখিনি ডকুমেণ্টৰ জেৰক্স বেছিকৈ বেছি 3 কপি সকলোখিনি ডকুমেণ্ট আপোনালোকে জেৰক্স কৰিব লাগে বাগে এইটো মই কোৱা নাই আপোনালোকক 3 কপি লাগিব বুলি কিন্তু হ'লেও আপোনালোকে বহুত দৌৰাদৌৰি কৰিবলগীয়া হয় মই যেতিয়া লগৰটোক জইনিং কৰিব গৈছিলোঁ তেতিয়া মানে বহুত জেৰক্সটো লাগে আমুকটো লাগে এইবোৰ কৈ থাকে এইটো কাৰণে যিমানখিনি আধাৰ কাৰ্ড পেন কাৰ্ড লগতে পাছবুক লগতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড মাৰ্কছ সকলোখিনি 3 কপি আপোনালোকে জেৰক্স কৰিব সকলোখিনি
কোনো কতো ডকুমেণ্টত লিখা নাই আপোনালোকৰ 3 কপি লাগিব বুলি, কিন্তু হ'লেও আপোনালোকে এইটো লাগিবাগে। লগতে আপোনালোকে হাফ ফটো পাছপৰ্ট চাইজ ফটো লাগিবা, আপোনালোকে 10 কপি ওপৰ ওলাই ল'বগৈ। এইটো হৈছে সকলো ডকুমেণ্ট। লগতে সকলোকে লগ পাম সৰজাই ষ্টেডিয়ামত 3 ডিচেম্বৰ তাৰিখে। সকলোকে ভাল লাগিব লগ পাই পিনি। আৰু কিছুমানে মোক কৈছিলে যেন দাদা আপোনাক আমি কিবা এটা দিব বিচাৰোঁ বুলি গিফ্ট হিচাপে। তো বহুতখিনি কেণ্ডিডেটে মোক বড়োলেণ্ডৰ পৰা চাই, BTR কেণ্ডিডেট বহুতে চাই, বাক্সা তামোলপুৰ এনেকুৱা কেণ্ডিডেটে মোক বহুতে চাই, মই জানো। এইটো কাৰণে যদি এনেকুৱা কেণ্ডিডেট আছে বাক্সা এনেকৈ বহুত ডিষ্ট্ৰিক্টৰ পৰা, লগতে বড়ো কেণ্ডিডেট, তেওঁলোকক মই ক'ম যেন এটা বস্তু মই তেওঁলোকক বিচাৰিছোঁ। এইটো হিচাপে আপোনালোকে দেখিব, এনেকুৱা তেওঁলোকে এখন গামোচা থাকে, এইটো নামটো কি বুলি কয় এইটো মই ভালকৈ নাজানো। তেওঁলোকে বহুত ভালকৈ পিন্ধে। যদি আপোনালোকে গিফ্ট দিব বিচাৰে এইটো মোক আনি দিব। যদিহে বহুতে কৈছিলে যে আপোনাক কিবা এটা আমি দিব বিচাৰোঁ বুলি, যদিহে কোনোবাই বড়ো কেণ্ডিডেট আছে, বড়ো হওক, যি আপোনালোকে ভাল পায়, এইটো এনেকুৱা এখন তেওঁলোকৰ পিন্ধে, বহুত ভাল লাগে। এইটো মই আগতে মই এবাৰ ফেষ্টিভেলত দেখিছিলোঁ, কিন্তু মই কিনিব নোৱাৰিলোঁ তেতিয়া, মানে পইচা নথকাৰ কাৰণে। যদি আপোনালোকে এনেকুৱা কেণ্ডিডেট আছে, এনেকুৱা এখন মোক আনি দিব। আৰু অতি সোনকালে এপইণ্টমেণ্ট লেটাৰসমূহৰ অফিচিয়েল নটিফিকেশ্যন SLPRB আহিব। এইটো কাৰণে আপোনালোকে চেক কৰি থাকিব SLPRB। যদি আপোনালোকে বৰ্তমানলৈকে বজাৰ কৰা নাই, ট্ৰেইনিঙত লৈ যাবলগীয়া বস্তুসমূহৰ লিংক আছে ডিছক্ৰিপশ্যনত, যোনটো তেওঁলোকে এখন অফিচিয়েল নটিফিকেশ্যন দিছে, তাৰ মতে মই লিংক ক্ৰিয়েট কৰি দিয়া আছে। গৈ পেলাই চেক আউট কৰি পেলাই আপোনালোকে কিনিব পাৰিব।